নমস্কাৰ বন্ধুসকল ইয়ংষ্টাৰ পোল্ট্ৰি লাভ সকলোকে স্বাগতম। আজি পোল্ট্ৰি ইকুইপমেণ্ট আপোনালোকক দেখাম হাই কোৱালিটি 9 নলৰ ইকুইপমেণ্ট আপোনালোকক দেখাইছোঁ। প্ৰথমতে আপোনালোকক মই দেখাব লৈছোঁ যোনটো সাইড কাৰ্টেনটো এইটো সাইজটো হৈ গ'ল 100 ফুট দীঘল আছে, এটা পিছত আৰু 8 ফুট হাইট আছে আৰু 2 ফুটৰ মূৰে ৰিং আছে। আপোনালোকে দেখা পাইছে এইটো বান্ধিব পাৰিব আৰু 9 নলৰ এইটো হাই কোৱালিটি হয়। ইয়াৰ লাষ্টিংটো বেছি আছে, সোনকালে এইটো বেয়া হৈ নাযায় ৰ'দত। আৰু যোনটো য়েল্ল' কালাৰ শিল্পলিন ফাৰ্মত আপোনালোকে লগায় সেই য়েল্ল' কালাৰ শিল্পলিনটো ওপৰত বান্ধিবৰ কাৰণে ৰেচম ৰছীটো দেখাম। আপোনালোকে ৰেচম ৰছীটো ইউজ কৰিলে লাষ্টিংটো বেছিকৈ হয়। এই ৰেচম ৰছীটো হ'ল প্ৰাছুটৰ হয়, 9 নলৰ নহয়, প্ৰাছুটৰ ৰেচম ৰছী হয়। ইয়াৰ লাষ্টিংটো পালটো আপোনালোকৰ যিমান দিন লাষ্টিং কৰিব 6 পৰা 7 বছৰ পৰা 8 বছৰলৈকে লাষ্টিং কৰে। য়েল্ল' কালাৰ শিল্পলিনটো সিমান দিনে লাষ্টিং কৰিব ৰেচম ৰছীটো। আৰু স্ক্ৰীনত নাম্বাৰ দি থৈছোঁ, আপোনালোকে কণ্টেক্ট কৰিব হ'লে এইটো নাম্বাৰতে আপোনালোকে কণ্টেক্ট কৰিব লাগিব, অনলাইন পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ এড্ৰেছ দিব লাগিব, সেই এড্ৰেছৰ মতে মালটো আমি পঠাই দিওঁ। আৰু যোনখন গাড়ীত পঠাই দিওঁ আমি গাড়ীত দি দিওঁ, ছুপাৰত দি দিওঁ বা আল্ট্ৰাবিলাকত দি দিওঁ। আপোনালোকে কণ্টেক্ট কৰি পেলাই ৰিচিভ কৰি ল'ব পাৰিব মালটো। আৰু অনলাইন আপোনালোকে কমপ্লিট পে'মেণ্ট দিব লাগিব, তাৰপিছতে মালটো ছাপ্লাই দিয়া হয়। মই প্ৰত্যেকটো ইকুইপমেণ্ট আপোনালোকক দেখাই গৈ আছোঁ। এইটো ৰেচম ৰছীটো আপোনালোকক মই দেখাই দিছোঁ। এইটো হ'ল প্ৰাছুটৰ হয়, এইটো চেপেটা হয়, পালটো বেয়া হৈ নাযায়। আৰু এটা গোটাও আছে, এইটো ৰেচম ৰছী মই দেখাই দিছোঁ, গোটা হয়। এইটো ৱেটত আহে, ক'ব গ'লে এইবোৰ কেজি চিষ্টেমত আহে। ৰেটবিলাক আপোনালোকে জানি যাব, কণ্টেক্ট কৰি ল'ব। কণ্টেক্ট কৰি পেলাই হোৱাটছআপ কৰি পেলাই আপোনালোকে ৰেটবোৰ জানিব পাৰিব, কোনটো মেটেৰিয়েলছৰ কোনটো ইকুইপমেণ্টৰ কিমান প্ৰাইচ আছে। আৰু অট' ডিংকাৰ আপোনালোকক দেখাই দিছোঁ, SIG অট' ডিংকাৰ হয়, চাউথ ইণ্ডিয়ান মাল হয়। এইটো চাউথ ইণ্ডিয়ান মালটো আপোনাৰ পটককৈ বেয়া নহয়, প্লাষ্টিকৰ কোৱালিটিটো বহুত হাই কোৱালিটি থাকে। এইটো SIG মাল হয়। আৰু এইটো এটা নতুন কোম্পানীৰ মাল আহিছে, এতিয়ালৈকে মই এডভাৰটাইজিং কাৰণে নতুনকৈ আজি কৰিছোঁ। আপোনালোকে দেখা পাইছে এইটো 3 লিটাৰ ডিংকাৰ। ইয়াৰ ষ্টেণ্ডটোলৈকে ৰেট আহিছে, আপোনালোকক দেখাই দিছোঁ। পূৰা 9 নলৰ মাল হয় আৰু তলৰ প্লেটটো যথেষ্ট হেভি আছে আৰু এই মেটেৰিয়েলটো হেভি আছে। আপোনালোকক মই চেপেটা কৰি পেলাই দেখাই দিছোঁ, 9 নলৰ হয়, এইটো ফাটি নাযায়। মই আপোনালোকক ভালদৰে যিহেতু দেখাই দিছোঁ মেটেৰিয়েলবিলাক, চেপেটা কৰি দিছোঁ, ফাটি যোৱা নাই, দেখা পাইছে 9 নলৰ হয়। 9 নলৰ নহ'ব হ'লে এইটো ফাটি গ'লহেঁতেন। এইটো হ'ল 3 লিটাৰ ডিংকাৰ, 6 ডিংকাৰ। আপোনালোকে এইটো সৰুতে ইউজ কৰিব পাৰিব 20 দিনলৈকে, 0 ডেজটো আপোনাৰ 20 ডেজলৈকে ইউজ কৰিব পাৰিব। সৰুতে ইয়াক ষ্টেণ্ডটো উল্টা কৰি পেলাই লগাব লাগে, মই আপোনালোকক দেখাই দিছোঁ। সৰুতে যেতিয়া লগাব কেনেকৈ লগাব, ষ্টেণ্ডটো এনেকৈ উল্টা কৰি পেলাই আপোনালোকে লগাব 6 ডিংকাৰটো। যেতিয়া পোৱালিটো 4 দিন 5 দিন হৈ যায়, তাৰপৰা ষ্টেণ্ডটো আপোনালোকে চিধা কৰি দিব, চিধা কৰি পেলাই 6 ডিংকাৰটো লগাব। পোৱালিটো যেতিয়া হাইটটো আহি যাব তেতিয়া এই গতে লগাব। আপোনালোকক মই দেখাই দিছোঁ, এইটো 3 লিটাৰ ডিংকাৰ হয়। কোৱালিটি আপোনালোকে দেখা পাইছে, 9 নলৰ একদম পিয়'ৰ হাই কোৱালিটি মেটেৰিয়েল হয়। এইটো হ'ল টাৰ্বো ফিডাৰ, এইটো 4 কেজি দানা ধৰিব টাৰ্বো ফিডাৰ। আৰু এইফালতো হ'ল 4 কেজি, আপোনালোকক দেখাই দিছোঁ। টাৰ্বো ফিডাৰ দুটা কোৱালিটি আছে, এইটো হাই কোৱালিটি মেটেৰিয়েল হয়। ষ্টেণ্ডটো দেখা পাইছে পূৰা ৰেড কালাৰ হয়। আৰু পূৰা ৰেড কালাৰ যোনবিলাক মেটেৰিয়েল থাকে সেইবিলাক জানিব হাই কোৱালিটি মেটেৰিয়েল। লো কোৱালিটি যোনবিলাক মেটেৰিয়েল থাকে অলপ ডিছকালাৰ থাকিব, মেটেৰিয়েলটো সোনকালে বেয়া হৈ যায়, এবছৰতে আপোনাৰ প্লাষ্টিকটো ফাটি যায়। এইটো আপোনাৰ ৰ'দত পেলাই থ'লেও কোৱালিটিটো আপোনাৰ ডেমেজ হৈ নাযায়, কালাৰটো ডেমেজ হৈ নাযায়। 9 নল কোৱালিটি মেটেৰিয়েলছৰ সেইটোৱে আপোনাৰ ডিমাণ্ড, ক'ব গ'লে ৰ'দত পেলাই থ'লে মেটেৰিয়েলটো বেয়া হৈ যাব নালাগিব। আৰু এইটো হ'ল 8 কেজি জম্বো ফিডাৰ। আপোনালোকে দেখা পাইছে ষ্টিকডাল বহুত হেভি আছে, ৰোলিং ষ্টিকো পাব। ৰোলিং ষ্টিকৰটো অলপ দামটো কম হয়, কিন্তু পাইপৰ যোনটো ষ্টিক আহিছে PVC পাইপৰ, এইটো বহুত হেভি পাইপৰ হয়। এইটো অলপ দামটো বেছি হয়, ক'ব গ'লে দামবিলাক মই যিহেতু নকওঁ, এইবিলাক ইয়াত বাৰ্গেনিং কৰে বহুতে, ইউটিউব চেনেলত মানে কমেণ্টৰ দ্বাৰা বাৰ্গেনিং কৰে। সেইটো কাৰণে আপোনালোকে হোৱাটছআপ কৰিব, হোৱাটছআপৰ ৰেটবিলাক আপোনালোকে গম পাই যাব। প্ৰডাক্ট কোৱালিটিবোৰ আপোনালোকে দেখা পাইছে, বহুত হাই কোৱালিটি মেটেৰিয়েল হয়, চাউথ ইণ্ডিয়ান মাল হয়। যিহেতু আমাৰ অসমত বনোৱা প্ৰডাকশ্যনৰ মাল নহয়, এইবিলাক চাউথ ইণ্ডিয়ান মাল আপোনালোকক দেখাই আছোঁ। কিন্তু এইটো আমাৰ লোকেল প্ৰডাক্ট হয়, আপোনালোকক দেখাই দিছোঁ। এইটো লোকেল যিহেতু প্ৰডাক্ট, সেইটো কাৰণে আপোনালোক লোকেল ভাগে মই কৈ দিছোঁ। বাকীবিলাক এইবিলাক চব চাউথ ইণ্ডিয়ান মাল আছে। আৰু চাইড কাৰ্টেনটো আমি দেখালোঁ। আৰু য়েল্ল' কালাৰ শিল্পলিন লাগিলেও আপোনালোকে শিল্পলিন পাব, ষ্টক আছে, যেনেকুৱা চাইজ লাগে সেনেকুৱা চাইজে পাব। য়েল্ল' কালাৰ যোনটো অৰিজিনেল শিল্পলিন সেইটো আপোনাৰ 7 বছৰ পৰা 8 বছৰ লাষ্টিং কৰে। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব। ভিডিঅ'ত মই আপোনালোকক দেখাই দিছোঁ, ওপৰত হেলাই আহি যাবগৈ, কিন্তু এই শিল্পলিনটো ফাটি নাযায়, লাষ্টিংটো বহুত বেছি আছে। যিটো শিল বৰষুণ হ'লে বেয়া হ'ব বা বতাহ ধুমুহাই বেয়া কৰিব, কিন্তু ৰ'দৰ তাপত বা ৰ'দত বৰষুণত বস্তুটো বেয়া নহয়, ডেমেজ নহয়। হাই কোৱালিটিৰ যোনটো য়েল্ল' কালাৰ শিল্পলিন আমি চাপ্লাই দি গোটেই অল আছাম দি আছোঁ। হেক্সা জালি মই দেখাই আছোঁ আপোনালোকক, ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে দেখা পাব। হেক্সা জালি আমি দুটা কোৱালিটি ৰাখিছোঁ, এটা মিহি হেক্সা জালি, এটা ডাঙৰ ফুটাৰ হেক্সা জালি। ক'ব গ'লে এটা 20 mm আছে, 1 ইঞ্চিকৈ ফুটাটো সৰু, আৰু এটা আছে আপোনাৰ সৰু ফুটাৰ হেক্সা জালি। মিহি হেক্সা জালি পাব আপোনালোকে, আৰু 20 mm ফুটা চাইজৰ হেক্সা জালি পাব। আৰু চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। টাৰ্বো ফিডাৰ আপোনালোকক দেখালোঁ, এটা 4 কেজি দানা ধৰিব, এটা আপোনাৰ 4.5 কেজি দানা ধৰে। অট' ডিংকাৰ দেখাই দিলোঁ আপোনালোকক, অট' ডিংকাৰটো আপোনালোকে দেখা পালেই। কোৱালিটি আপোনালোকক মই দেখাই দিছোঁ, প্লাষ্টিকৰ কোৱালিটি দেখা পাইছে, হাই কোৱালিটি আপোনাৰ পলিমাৰৰ পৰা বনোৱা এইবিলাক প্ৰডাক্ট হয়। ৰেচম ৰছীটো আপোনালোকে গম পালে, ৰেচম ৰছীটো ইউজ কৰিলে কি হয়, ৰেচম ৰছীটো লাষ্টিং বহুত বেছি আছে। গোটেই অল আছাম আমি চাপ্লাই দি আছোঁ। আপোনালোকে অনলাইন পে'মেণ্ট আপোনালোকে লগাব লাগিব, তাৰপিছত আপোনালোকৰ মাল পেকিং হ'ব। মাল কেনেকৈ পেকিং হয় স্ক্ৰীণত মই ভিডিঅ' দি দিছোঁ, আপোনালোকে দেখা পাইছে। মালটো পেকিং হ'ব, আপোনাৰ নামত মাৰ্ক হ'ব, আপোনাৰ ফোন নাম্বাৰ থাকিব। তাৰপৰা যোনখন গাড়ীত আমি মাল চাপ্লাই দিওঁ সেই গাড়ীৰ নাম্বাৰটো আপোনাক হোৱাটছআপ কৰি দিম, আপোনালোকে কণ্টেক্ট কৰি পেলাই মালটো ৰিচিভ কৰি ল'লে হৈ গ'ল। আৰু গোটেই আমাৰ এইবিলাক ছাৰ্ভিচ চব অনলাইন ছাৰ্ভিচ দিয়া হয়।
গোটেই অল আছাম দিয়া হয় অসমৰ বাহিৰতো মাল আমাৰ পঠোৱা হৈছে ক'ব গ'লে ৱেষ্ট বেংগলো আমি পঠাইছোঁ আৰু এইফালে আমাৰ অৰুণাচলো মাল পঠাইছোঁ আপোনালোকে যিসকলে ভিডিঅ' ৰেগুলাৰ চাই থাকে ইউটিউব চেনেল আপোনালোকে গম পাইছে গোটেই অল আছাম আমাৰ মেটেৰিয়েল ছাপ্লাই হৈ থাকে আৰু নিপুল ডিংকাৰ চিষ্টেম আৰু ফ্লট ডিংকাৰ চিষ্টেম কৰিব হ'লে আপোনালোকে 15 ডেজৰ আগে আপোনালোকে পে'মেণ্ট লগাব লাগিব তাৰ এটা টাৰ্ম এণ্ড কণ্ডিশ্যন থাকে মানে সেই টাৰ্ম এণ্ড কণ্ডিশ্যনৰ মতে মানে কাম কৰা হয় তাত আপোনালোকে আইডেণ্টি এটা প্ৰুফ দিব লাগিব ভোটাৰ কাৰ্ড হওক বা আধাৰ কাৰ্ড হওক তাৰ ফোন এণ্ড বেক চাইডৰ আমাক ফটো দিব লাগিব 15 ডেজৰ মূৰত মেটেৰিয়েল আপোনালোকৰ ফাৰ্মত ছাপ্লাই দি পেলাই ছেটিং কৰি দিয়া হয় ফ্লটিং ডিংকাৰ চিষ্টেম আৰু নিপুল ডিংকাৰ চিষ্টেম কৰিলে আৰু এইবিলাক মেটেৰিয়েল আপোনালোকে ল'ব হ'লে আমাৰ ষ্টক থাকে আপোনালোকে পে'মেণ্ট লগোৱা 2-3 দিনৰ পিছতে মেটেৰিয়েলছ আপোনালোকে পাই যাব মেটেৰিয়েলছ আমি ছাপ্লাই দি দিওঁ আৰু ভিডিঅ'টো বিশেষকৈ মই দীঘলীয়া নকৰোঁ লাষ্টলৈকে আপোনালোকে ভিডিঅ'টো চাওক হেক্সা জালি মই আপোনালোকক দেখাই আছোঁ ছাইডৰ যোনটো আপোনালোকে ছাইড কাৰ্টেন সেইটোতো আপোনালোক দেখালোঁ আৰু ভিডিঅ' আকাৰো আপোনালোকক দেখাইছোঁ ছাইড কাৰ্টেনটো আৰু ওপৰৰ য়েল্ল' কালাৰ চিলপলিনটো কেনেকৈ ফিটিং কৰিব লাগে আৰু ইয়াৰ লাষ্টিং কিমান দিন সেইটো আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈকে চালে আৰু HDB যোনটো টিপাল যোনটো আপোনাৰ কেছ ৰুলাৰ চিষ্টেম ফাৰ্মত আপোনালোকে ইউজ কৰিব হ'লে সেইটো কেজি চিষ্টেমত আহে সেইটো ৰুলটো আপোনালোকক কৈ দিছোঁ 6 ফুট হাইটৰ আহে আৰু 3 ফুট হাইটৰ আহে সেইটো আপোনালোকে পাব সেইটো আমি গোটেই অল আছাম ছাপ্লাই দি আছোঁ আপোনালোকে শেষলৈকে চালে প্ৰডাক্টবিলাক আপোনালোকে গম পাব হাই কোৱালিটি মেটেৰিয়েলছ আমি যিহেতু ছাপ্লাই দিওঁ সেইটো কাৰণে আপোনালোকক জনাই দিছোঁ আপোনালোকে যদি হাই কোৱালিটি মেটেৰিয়েলছ লাগে পল্ট্ৰি ইকুইপমেণ্ট হাই কোৱালিটি মেটেৰিয়েলছ হ'লে সেইটো কাৰণে ভাল আপোনালোকক কৈ দিছোঁ লাষ্টিংটো আপোনালোকে বেছিকৈ পাব প্ৰডাক্টটো দিনটো বেছিকৈ যাব সোনকালে আপোনাৰ বেয়া নহয় ল' কোৱালিটি মেটেৰিয়েল ল'লে কি হয় আপোনাৰ এবছৰ 2 বছৰ ইউজ কৰাৰ পিছত বস্তুটো ভাগি যায় আপোনালোকৰ পইচাটো মানে অথলে যায় ক'ব গ'লে ইয়াত আপোনালোকে যদি পইচাটো ইনভেষ্ট কৰে হাই কোৱালিটি মেটেৰিয়েল ল'ব আপোনালোকে যদি ফাৰ্মিংটো যদি আপোনালোকে বন্ধও কৰি দিয়ে তেতিয়া সেই মেটেৰিয়েলছটো বেলেগক বিকি পেলাই আপোনালোকে পইচাটো আপোনালোকে ৰিটাৰ্ণ কিবা এটা পাব যদি বেয়া কোৱালিটি মেটেৰিয়েল হ'ব আপোনালোকৰ ভাগি যাব বা ডিছকালাৰ হৈ যাব বেলেগক আপোনালোকে আকৌ ছাপ্লাই কৰিব নোৱাৰিব মেটেৰিয়েলটো বেলেগে নল'ব যিহেতু আপোনালোকে আকৌ ৰিফাণ্ড কিবা এটা পে'মেণ্ট পাবলৈ আপোনালোকে সক্ষম নহয় সেইটো কাৰণে আপোনালোকে সদায় ভাল কোৱালিটি মেটেৰিয়েল ইউজ কৰি হাই কোৱালিটি ভাল মেটেৰিয়েল যদি আপোনালোকে ইউজ কৰে তেতিয়া আকৌ আপোনালোকে যদি ফাৰ্মিং নকৰোঁ ভাবে তেতিয়াও আপোনালোকে ছাপ্লাই কৰি পেলাই আপোনালোকে কিবা এটা এমাউণ্ট পাব আপোনালোকক দেখালোঁ এই কোৱালিটি যদি মেটেৰিয়েল আপোনালোকে যদি ইউজ কৰে আপোনালোকক মোৰ ফালৰ পৰাই কৈছোঁ প্ৰায় 30 to 40 ইয়াৰ্ছ আপোনাৰ লাষ্টিং কৰিব যদি প্ৰডাক্টটো আপোনালোকে ভালদৰে ব্যৱহাৰ কৰে আৰু এইটো ৰ'দত পটককৈ বেয়া হৈ নাযায় আপোনালোকে সদায় ৰ'দত ধুই পেলাই মেটেৰিয়েলটো শুকাওঁতে বেছি টাইম যিহেতু ৰাখিব নালাগে আপোনালোকে প্ৰায় 40-45 মিনিটমান ৰ'দত শুকুৱাব লাগে তাৰপিছত আপোনালোকে ফেনৰ হাৱাত শুকুৱাব লাগে তেতিয়া লাষ্টিংটো আৰু বেছি বাঢ়ি যায় ক'ব গ'লে যদি আপোনালোকে ৰ'দত যদি আপোনালোকে পেলাই থৈ দিয়ে যিমান হাই কোৱালিটি মেটেৰিয়েলছে নহওক অলপ ডেমেজ হৈ আহে ক'ব গ'লে ৰ'দত সদায় মানে প্ৰডাক্টবিলাক শুকুৱাওঁতে মানে 40-45 মিনিটমান টাইম শুকুৱাব লাগে তাৰপিছত ঠাণ্ডা ৰাখিব আৰু এইটো কোৱালিটি আপোনালোকক দেখালোৱে যিবিলাক হাই কোৱালিটি মেটেৰিয়েল ভাল পলিমাৰৰ পৰা বনোৱা হাই কোৱালিটি পলিমাৰৰ যিবিলাক মেটেৰিয়েলছ সেই প্ৰডাক্টবিলাক সদায় ৰেড কালাৰ হয় পূৰা আপোনালোকক দেখাই দিছোঁ কালাৰটো পূৰা দেখা পাইছে ইয়াত ডিছকালাৰ মাল নাপাব চবতে ৰেড কালাৰ হাই কোৱালিটি মেটেৰিয়েল পাব ৰুলাৰ কেছ ফাৰ্মত ইউজ কৰিবৰ কাৰণে তলৰ যোনটো বেলটো সেই বেলটো ইউজ কৰিবৰ কাৰণে HDB যোনটো টিপাল সেইটো আপোনালোকক দেখাইছোঁ এইটো হাই কোৱালিটি HDB টিপাল হয় আপোনালোকক মই দেখাই দিছোঁ এইটো ৰোলটো ৱেইটটো আহে 65 কেজি 66 কেজি এনেকৈ থাকে এটা থানত 3 ফুটৰ হাইটৰ পাব এইটো 3 ফুট হাইটৰ ৰোল আপোনালোকক দেখাই দিছোঁ আপোনালোকে লগা হ'লে আপোনালোকে কণ্টেক্ট কৰিব স্ক্ৰীনত নাম্বাৰ দি দিছোঁ সেইটো নাম্বাৰতে কণ্টেক্ট কৰিলে হৈ গ'ল HDB আপোনালোকৰ যদি ৰুলাৰ ফাৰ্ম বনাইছে কেছ ফাৰ্ম তাত লগা যোনটো HDB টিপাল এইটো হাই কোৱালিটি টিপাল এইটো আমি ছাপ্লাই দি আছোঁ গোটেই অল আছাম ক'ব গ'লে মিহি ফুটা হেক্সা জালি হয় আৰু ইয়াৰ কোৱালিটিও আপোনালোকে দেখা পাইছে চব পগতি পলিঙৰ মাল দিয়া হয় 9 নলৰ মাল হয় আৰু ইয়াৰ যোনটো থিকনেছটো আপোনালোকে দেখা পাইছে কিমান মোটা আছে থিকনেছটো মোটা হ'লে ছিগি নাযায় আৰু পূৰা পিয়'ৰ 9 নলৰ হ'লে কালাৰটো পূৰা সেউজীয়া হয় কালাৰটোত যদি অলপ সেউজীয়া কালাৰটো কম হ'ব সেইটো জানিব ডুপ্লিকেট কোৱালিটি মাল আৰু সেই মালটো সোনকালে ভাগি যায় ছিগি যায় এই ফুটাবিলাক এবছৰ পিছতে আৰু এইটো হেক্সা জালি আপোনাৰ 10-12 বছৰলৈকে একো নহয় ইয়াৰ লাষ্টিংটো বেছি আছে পূৰা পিয়'ৰ 9 নলৰ হেক্সা জালি আছে এইটো হ'ল মিহি ফুটা আৰু মোটা ফুটাটো আপোনালোকক দেখাই দিছোঁ মোটাৰ ফুটাৰ যোনবিলাক হেক্সা জালি থিকনেছটো যোনটো সেইটো পূৰা মোটা থাকে এইটো আৰু 9 নলৰ হয় টানি দিলে ছিগি নাযায় 9 নল কোৱালিটি হেক্সা জালি হয় যোনবিলাক আপোনাৰ লো কোৱালিটি হেক্সা জালি থাকে এইটো এনেকৈ বেকা কৰি দিলত ভাগি যায় এনেকৈ মুটুকাই দিলত ভাগি যায় এইটো দেখা পাইছে মুটুকাই দিছোঁ ভাগি যোৱা নাই 9 নলৰ হয় মই ভালকৈ ৰ'দত দেখাই দিছোঁ যদি 9 নল নহ'ল তেনেকৈ মুটুকাই দিওঁতে ভাগি যাব ছিগি যাব টানি দিলত এইবিলাক টানিও দেখাইছোঁ টানি দিছোঁ ছিগি যোৱা নাই দেখা পাইছে টানি দিলতো ছিগি নাযায় এইটো পূৰা পিয়'ৰ 9 নলৰ হেক্সা জালি পগতি পলিগি নাম্বাৰ 1 কোৱালিটি হেক্সা জালি হয় এইটো 3টা কালাৰ পাই যাব এটা আপোনালোকে দেখা পাইছে এইটো নীলা কালাৰ পাব এইটো ব্লু কালাৰ আৰু অৰেঞ্জ কালাৰ পাব আৰু এটা আপোনালোকক দেখাই দিছোঁ গ্ৰীণ কালাৰ 3টা কালাৰ আপোনালোকে হেক্সা জালি পাব কালাৰ আপোনালোকক লগা হ'লে ছাইড কাৰ্টেনটো কেনেকৈ আপোনালোকে মেনেজমেণ্ট কৰিব যিটো আমাৰ ফালৰ পৰা ছাপ্লাই দি য়ংষ্টাৰ পল্ট্ৰিৰ ফালৰ পৰা আপোনালোকক দেখাই দিছোঁ 2 ফুটৰ মূৰে হুক আছে এই হুকবিলাকত আপোনালোকে এলুমিনিয়ামৰ মোটা তাৰটো ল'ব লৈ পেলাই ইয়াতে আপোনালোকে হুক বনাই ল'ব এই হুকটো বনাই ল'লে ভাল হয় উঠা নমা কৰিবৰ কাৰণে যিমানটো চাইজত আপোনালোকৰ লাগে সিমানটো চাইজত এই হুকটো লগাই দিলে হৈ গ'ল বান্ধি থাকিব নালাগে সময়টো কম লাগে
আৰু এইটো পিয়'ৰ 9 নলৰ হয়। এইটো মানে ওপৰৰ চিলপলিনটো যিমান দিন যাব ইয়াৰো লাষ্টিং সিমানেই কৰিব, বেয়া হৈ নাযায় ৰ'দত। আৰু য়েল্ল' কালাৰ দিয়া আছে, য়েল্ল' কালাৰ দিলে ভিতৰতো পোহৰ হৈ থাকে। হাইটটো আছে 8 ফুট আছে তলৰ পৰা ওপৰলৈকে। আৰু ফাৰ্মখনৰ তলত অলপকৈ কোচ খাই আছে, বেছিকৈ এক্সেছ হৈ আছে দেখিছে আপোনালোকে। 100 ফুটকৈ আহে এটা ৰোলত। আপোনালোকক দেখালোঁ ছাইড কাউণ্টাৰটো কেনেকৈ মেনেজমেণ্ট কৰিব লাগে। দুখন আছে, এইফালে এখন আছে, ইফালে এখন আছে, আৰু মাজতে এইটো চাংঘৰ আপোনালোকে দেখা পাইছে। ফাৰ্মখনৰ হাতত দীঘল কিমান আছে? এখন ফাৰ্ম 115 ফুট আছে। 115 ফুটকৈ দীঘল, 115 ফুটকৈ দুখন আছে। আৰু বহলটো 20 ফুট আছে। বহলটো 20 ফুট আছে। এই যে ওপৰত যে পালটো লগাইছে, কি পাল লগাইছে? এইটো চিলপলিন লগাইছে। আজি কেইবছৰ হৈ গ'ল চিলপলিন? 2.5 বছৰ হ'ল আৰু এতিয়া। 2.5 বছৰ হৈ 2.5 গ'ল। বছৰ হৈ গ'ল। কোনো প্ৰব্লেম নাই হোৱা? কোনো প্ৰব্লেম নাই। 2.5 বছৰ হৈ গ'ল মানে এতিয়ালৈকে ফাটিছে নেকি? নাই ফটা নাই। মানে 2.5 বছৰলৈকে এতিয়া একো হোৱাই নাই পালটো? হোৱাই নাই, এইটো মানে চলি আছে। হয়। পালটো আপোনালোকক দেখাই দিছোঁ। এইটো য়েল্ল' কালাৰ চিলপলিন লগাইছে। এতিয়া 2.5 বছৰ হৈ গ'ল, এতিয়ালৈকে পালটো ফটা একোৱেই হোৱা নাই। আপোনালোকে দেখা পাইছে। দুইখন ফাৰ্মৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। 300 ফুট দীঘল আছে। আৰু ইয়াৰ ওপৰত যোনটো পাল ইউজ কৰিছে, পালটো এতিয়া 2017 চনতে লগোৱা পাল, ওপৰত হেলাই আহি গৈছেগৈ। এই য়েল্ল' কালাৰ চিলপলিনটো যোনটো অৰিজিনেল ISR মাৰ্ক থকা অৰিজিনেল হ'ব লাগিব, য়েল্ল' কালাৰ চিলপলিন। আপোনালোকক মই ভালদৰে ওচৰৰ পৰা দেখাই দিছোঁ। হেলাই আহি গৈছে। ইয়াৰ লাষ্টিংটো এতিয়া ক'ব গ'লে 8 বছৰ এতিয়া ৰানিং চলি আছে, 2017 চনত লগোৱা। আৰু এখন ফাৰ্মত নিপুল ডিংকাৰ ছেট ছাপ্লাই দি পেলাই ফিটিং কৰি থৈ যোৱা মোৰ 2017 চনতে কৰি থৈ গৈছিলোঁ। 8 বছৰ হৈ গ'ল নিপুল ডিংকাৰ ছিষ্টেমতে দুইখন ফাৰ্ম চলাই আছে। আৰু আপোনালোকক দেখালোঁ য়েল্ল' কালাৰ চিলপলিনটো ল'লে কি হয়, আপোনালোকে দেখা পাইছে। লাষ্টিংটো বহুত বেছি। আপোনালোকৰ যিটো পইচা ইনভেষ্ট কৰিব পালখনত, সেইটো আপোনালোকৰ মানে উচিত মূল্যটো আপোনাৰ ওলাই যায়গৈ ক'ব গ'লে। দিনটো বেছিকৈ যায়। মই ওচৰৰ পৰা ভালদৰে আপোনালোকক দেখাই দিলোঁ। ফ্লট ডিংকাৰ ছেটৰে মেটেজ তুলি থকা হৈছে। আপোনালোকে দেখা পাইছে ইয়াত 15 ফুট দীঘল আপোনাৰ স্কোৱাৰ পাইপ হয়। স্কোৱাৰ পাইপটো মুঠাটো তুলি থকা সম্পূৰ্ণভাৱে গোটেই মেটেল ছাপ্লাই দিয়া হয় ফ্লট ডিংকাৰ ছেটৰ। এটা যেতিয়া ছেট লয়, সেই ছেটটোত গোটেই আঠালৈকে থাকে, চলভেণ্টলৈকে গোটেই ছেটটোৰ লগত ছাপ্লাই যায়। আৰু আপোনালোকক দেখা দিছে ইয়াত গাড়ীত ইয়াত লোডিং কৰা হৈছে। গাড়ীত তলেদি সোমোৱাবলগীয়া আছে ছেটৰ তলেদি। যিহেতু ট্ৰেভেলাৰ দি দিছোঁ, ট্ৰেভেলাৰত অলপ দীঘল পাইপটো দিবৰ কাৰণে অলপ অসুবিধাই হয় ক'ব গ'লে। ছিটৰ তলেদি ভৰাই দিয়া আছে। তেখেতৰ ঘৰ হ'ল নগাঁৱত। আৰু তেখেতৰ নামটো আপোনালোকক কৈ দিছোঁ, ৰাজীৱ বৰদলৈ। তেখেতে লৈছে ফ্লট ডিংকাৰ ছেট। আৰু ফ্লট ডিংকাৰ ছেটৰ গোটেই সম্পূৰ্ণ মেটেলছ তেখেতক দিয়া হৈছে। এটা কাৰ্টুনৰ ভিতৰত গোটেই মেটেল সোপা থাকিব। গাড়ীত লোডিং কৰি আছোঁ, আপোনালোকে দেখা পাইছেই। ছাপ্লাই মাল এইবিলাক লোডিং কৰা হৈছে। আপোনালোকক দেখাই দিছোঁ লখিমপুৰ, ধেমাজি, গোলাঘাট, আপোনাৰ বোকাখাট, আপাৰ আছাম, লোৱাৰ আছাম দুটা চাইডে যায় ক'ব গ'লে। এইফালে ডিব্ৰুগড়, মৰাণ, শিৱসাগৰ, তিতাবৰ, তাৰপিছত সৰুপথাৰ, বৰপথাৰ, নগাঁও, হোজাই, মৰিগাঁও, বঙাইগাঁও, তাৰপিছত আপোনালোকক কৈ দিছোঁ এইফালে গোৱালপাৰা, এইবিলাক ছাইডলৈকে আমাৰ মেটেল ছাপ্লাই যায়। আৰু মেটেল যেতিয়া আমি ছাপ্লাই দিওঁ, পালত আমি মাৰ্ক কৰি দিওঁ। যিজন কাষ্টমাৰ তেখেতৰ ফোন নম্বৰ থাকে, তেখেতৰ নাম থাকে, গোটেই এড্ৰেছটো আমি মাৰ্ক কৰি দিওঁ। স্ক্ৰীণত ফটো দি দিছোঁ। এখন এনে চিম্পল হিচাপত আপোনালোকক দেখাই দিছোঁ কেনেকৈ মাৰ্ক কৰি পেলাই মালটো আমাৰ পঠিয়াওঁ। আৰু যোনখন গাড়ীত মালটো আমি ছাপ্লাই দিওঁ, সেই গাড়ীখনৰ কণ্টেক্ট নাম্বাৰ দি দিওঁ। আৰু যিজন ফাৰ্মাৰে লয় বা যিজন কাষ্টমাৰ লয়, তেখেতে কণ্টেক্ট কৰি লৈ পেলাই মেটেলছটো তেখেতে ৰিচিভ কৰি লয়। আৰু এইবিলাক মাল আমাৰ গাড়ীত লোডিং কৰি আছোঁ, দেখা পাইছে। আৰু অসমৰ বাহিৰলৈকে আমাৰ মাল যায়। এইফালে অৰুণাচল যায়গৈ, আৰু এইফালে ৱেষ্ট বেংগললৈকে আমাৰ পাল ছাপ্লাই যায়। ৱেষ্ট বেংগললৈকে আমি পাল ছাপ্লাই পঠাইছোঁ। য়েল্ল' কালাৰ যোনটো অৰিজিনেল চিলপলিন, গোটেই অল অভাৰ ছাপ্লাইয়ে দিয়া হয় বুলি ক'ব পাৰি। স্ক্ৰীণত দি থোৱা নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব আৰু অনলাইন পে'মেণ্ট লগাব। আপোনালোকে এড্ৰেছ দিব, সেই এড্ৰেছৰ মতে মেটেল ছাপ্লাই দি দিয়া হয় গোটেই অল অভাৰ। আপোনালোকক জনাই দিলোঁ। আৰু এখন ফাৰ্ম আমাৰ ইনষ্টলেশ্যন কৰা হৈছিলে, মেটেল ছাপ্লাই দি পেলাই আপোনালোকক জনাই দিছোঁ। এয়া লখিমপুৰত ইনষ্টলেশ্যন কৰা হৈছে। লখিমপুৰত ছাপ্লাই দি পেলাই ফ্লট ডিংকাৰ ছিষ্টেম। আৰু এই ফাৰ্মখনৰ দীঘলটো আছে 100 ফুট আৰু 5 ফুট বহল আছে। এয়া আমাৰ ফিটিং কৰি আছে টেকনিচিয়ানে। আপোনালোকে দেখা পাইছে ফ্লটিং কাপ ডিংকাৰ ছিষ্টেম আৰু নিপুল ডিংকাৰ ছিষ্টেমৰ মেটেৰিয়েলো আমি গোটেই ছাপ্লাই দি পেলাই গোটেই অল অভাৰ আমি ছেটিং কৰি দিওঁ ভালদৰে। 1% লিকেজ নোহোৱাকৈ গ্ৰাণ্টি দি পেলাই কাম কৰোঁ। যিহেতু এইবিলাক ফ্লটিং ডিংকাৰ ছিষ্টেম আপোনালোকে দেখা পাইছে। ফ্লটিং ডিংকাৰটো লগাই ল'লেও পানী দিয়া পৰিশ্ৰমটো আপোনালোকৰ কমি যায় ফাৰ্মত। আৰু নিপুল ডিংকাৰটো চবতছে লেটেষ্ট বেষ্ট টেকন'লজি হয়। নিপুল ডিংকাৰটো কষ্টিংটো অলপ বেছি হয়, চব ফাৰ্মাৰে পাৰচেছ কৰিব নোৱাৰে ক'ব গ'লে। সেইটো কাৰণে নিপুল ডিংকাৰ ছিষ্টেমো কিছুমানে কৰে, কিছুমানে ফ্লট ডিংকাৰ কৰে। আৰু বেছিভাগ মই নিপুল ডিংকাৰ ছিষ্টেমেই কৰি আছোঁ, যিহেতু একেবাৰে মেন পাৱাৰটো কম লাগে নিপুল ডিংকাৰ ছিষ্টেমত। সেইটো আপোনালোকক মই জনাই দিছোঁ।
এইখন ফাৰ্ম হৈ গ'ল আপোনালোকক জনাই দিছোঁ পাত চাকুত গোটেই অল এভৰিথিংছ মেটেৰিয়েলছ মানে ছাপ্লাই দিয়া আছিলে গোটেই ফাৰ্মখনৰ। আৰু ওপৰত আপোনালোকে দেখা পাইছে ৰেচম ৰছীটো কেনেকৈ লগাইছে, কেনেকৈ পালখন ফিটিং কৰিছে মই ভালকৈ দেখাই দিছোঁ। ফাৰ্মখনৰ বহলটো আছে 28 ফুট আৰু দীঘলটো আছে 140 ফুট। আৰু এইখন ফাৰ্মত গোটেই অল এভৰিথিংছ মেটেৰিয়েল ছাপ্লাই দিয়া হৈছে। আৰু এইখন ফাৰ্মত গোটেই অল এভৰিথিং মেটেৰিয়েল দি পেলাই ছেটিং কৰি দিয়া আমাৰ টেকনিচিয়ানে কাম লগাই আছে। এণ্ড স্ক্ৰীণত ভিডিঅ'টো দি দিছোঁ, আপোনালোকে চাব পাৰে চাম বুলিলে। ছেটিংছৰ কাম লগাই আছে আমাৰ টেকনিচিয়ান। নিপুণ ডিংকাৰ ছিষ্টেমৰ ইনষ্টলেশ্যনৰ কাম চলি আছে। এইফালে পংকজ দা আহি পেলাই পালেহি নঙলামৰা মধুপুৰ হয় ন মধুপুৰ। আৰু পংকজ দা ভাগৰ ফাৰ্মত নিপুণ ডিংকাৰ ছিষ্টেম ইনষ্টলেশ্যন কৰি থৈ গৈছিলোঁ। আজি এবছৰ হ'বলৈ হ'ল হয় নহয়? এবছৰ হৈ গ'ল। এতিয়ালৈকে 6টা বেচ উলিয়ালে। ছগুণা কোম্পানীত কৰি আছে দাদাই। ৰিজাল্ট কেনেকুৱা পাই আছে এতিয়া? নিপুণ ডিংকাৰ ৰিজাল্ট বঢ়িয়া। খালি মই অলপ এইবাৰ কুকুৰা অলপ প্ৰব্লেম হ'ল বাৰু। বাকী ভাগে নিপুণ ডিংকাৰ বঢ়িয়া। নিপুণ ডিংকাৰ ছিষ্টেম পানী ধুনীয়াকৈ খাই ৱেট ধুনীয়া আহে ন? এইখন অকণো তলত পানী নপৰে। পানী অকণো তলত নপৰে মানে শুকান ড্ৰাই হৈ থাকে। মেন পাৱাৰটো বহুত কম লাগে হয় ন বাৰু? ভুচিটো ভাল হৈ থাকে। অকলে কৰি আছোঁ মই। অকলে কৰি আছে। কিমান মুৰ্গী কৰি আছে আপুনি? মই এইবাৰ 1700 লৈছিলোঁ। 1700 পৰিলে অকলে। দাদা ফাৰ্মখনৰ ইনষ্টলেশ্যন যেতিয়া কৰিছিলোঁ সেই ভিডিঅ' দিয়া আছে, ডিছক্ৰিপশ্যনৰ লিংকত দি দিছোঁ, আপোনালোকে চাব পাৰিব ভিডিঅ'টো গৈ লৈ পেলাই পংকজ দা ফাৰ্মৰ। আৰু এতিয়া মই কৰি আছোঁ এইডোখৰ পাত চাকু আপোনালোকে দেখা পাইছে। এইখন ফাৰ্মৰ দীঘলটো আছে 140 ফুট। ফাৰ্মখন আপোনালোকক মই দেখাই দিছোঁ। পাৰ্মানেণ্টকৈ একদম ভালকৈ বনাইছে, চব ঢালাই খুঁটা ইউজ কৰিছে। ছাইডটো ফাউণ্ডেশ্যন তুলি দিছে, মই দেখাই দিছোঁ। 3টা ইটা ফাউণ্ডেশ্যন তুলি দিছে। আৰু গোটেই পানী টেংকি ছেটটো আপোনালোকক দেখাই দিছোঁ। ইয়াত পানী টেংকি ছেটটো ইয়াত বনিব। ফাৰ্মখন একদম পাৰ্মানেণ্টকৈ বনাইছে কাঠৰ আৰু তলত ঢালাই পোষ্ট ইউজ কৰি দিছে। আৰু যোনবোৰ ঢালাই খুঁটা ইউজ কৰিছে এইবিলাক অলপ ডাঙৰ ডাঙৰকৈ বনাইছে। 6x6 খুঁটা বনাইছে, 6x6 চাইজৰ খুঁটা। মাজৰ চেণ্টাৰটোৱে ফাৰ্মখনৰ 15 ফুট দিছে হাইটটো, মাজৰ চেণ্টাৰটোৰ তলৰ পৰা ওপৰলৈকে। আৰু ছাইডতো 8 ফুট আছে। ছাইডত হেক্সা জালি ইউজ কৰিছে, মই দেখাই দিছোঁ। এইটো 9L হেক্সা জালি। আৰু তলত GI জালিটো দিছে। GI জালিটো 1/2 ইঞ্চি ফুটাৰ দিছে। আৰু এইটো 1 ইঞ্চিতকৈ অলপ কম 20 mm দিয়া আছে। 25 mm 1 ইঞ্চি হয়। এইটো 20 mm দিয়া আছে। 3/4 চাইজ ক'ব গ'লে। মই আপোনালোকক দেখাই দিছোঁ হেক্সা জালিটো ভালকৈ। এইটো প্ৰগতি পলিকিং একদম পিয়'ৰ 9L হেক্সা জালি দাদাক ছাপ্লাই দিয়া হৈছে। আৰু ফাৰ্মখনৰ ওপৰৰ য়েল্ল' কালাৰ চিলপলিন, নিপুণ ডিংকাৰ ছিষ্টেম, তাৰপৰা টাৰ্বো ফিডাৰ, জম্বো ফিডাৰ আৰু ছাইডৰ ছাইড কাৰ্টেন সকলোবোৰ প্ৰডাক্ট মোবাইল আছে। গোটেই অল ছেট মানে ছাপ্লাই দিয়া আছে। আমাৰ আজি নিপুণ ডিংকাৰ ছিষ্টেমৰ পাইপলাইন হেংগিং হ'ব। হেংগিং হোৱাৰ পিছত নিপুণ ছিষ্টেমটো আমাৰ ৰেডি হৈ গৈছে অলম'ষ্ট। আৰু টেংকি ছেটৰ কামটো আছে। টেংকি ছেটৰ কামটো আজি